ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 10 তাৰিখ আৰু বাৰ হ'ব বুধবাৰ আৰু অসমীয়া পুহ মাহৰ 25 তাৰিখ। আজি তিথি হ'ব কৃষ্ণা চতুৰ্দশী তিথি। আজি নক্ষত্ৰ হ'ব মূলা নক্ষত্ৰ। আজি যোগ হ'ব ধ্ৰুৱ যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। বন্ধুসকল আজিৰ জন্ম ৰাশি হ'ব ধনু ৰাশি। সূৰ্যোদয় হ'ব 6:16 আজি সূৰ্যাস্ত সময় হ'ব 4:43 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আহক মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰখনত জ্ঞান আহৰণ কৰা উচিত। জ্ঞান অভিজ্ঞতা আপোনালোকে ল'ব লাগিব, সেইখিনি আপোনালোকে গোটাব লাগিব যাতে আপুনি আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰখনৰ অভাৱ দূৰ কৰাত সফল হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ পাব, কিন্তু সেইখিনি ক্ষেত্ৰত জ্ঞান অভিজ্ঞতাবোৰ আপোনালোকে ল'ব লাগিব, শিকিব লাগিব, জানিব লাগিব। ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব। যদি ব্যৱসায়ীসকলে ভ্ৰমণলৈ যাব বিচাৰে তেন্তে আপোনালোকৰ বাবে উপযুক্ত দিন নহয়, গতিকে অলপ সাৱধান হওক। যাত্ৰা কিছু পিছুৱাই দিবলৈ চেষ্টা কৰক। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকৰ কেৰিয়াৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ প্ৰতি অলপ সাৱধান হওক আৰু সাৱধানতাৰ আৰু বুজাবুজিৰে সমস্যাসমূহৰ সন্মুখীন হওক বুলি কৈছে। আপুনি আপোনালোকৰ বা আপোনাৰ জীৱন সংগীক বহুত বেছি গুৰুত্ব দিবলৈ চেষ্টা কৰা উচিত। তেওঁলোকৰ কথা শুনা হওক, তেওঁলোকৰ কথা বতৰাৰ আৱেগখিনি আপোনালোকে বুজিবলৈ চেষ্টা কৰক, মনৰ ইচ্ছাবোৰ বুজিবলৈ চেষ্টা কৰক আৰু নিজৰ কথা কওক বুলি কৈছে। কোনো কথাতে খং নকৰিব। আপোনাৰ ঘৰত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক যাতে আপোনাৰ ঘৰৰ সুখৰ পৰিৱেশ বিৰাজ কৰে। আপুনি এটা উপহাৰ পাব পাৰে, কোনো গিফ্ট আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে যি আপোনালোকৰ জীৱন সংগীক অতি সুখী কৰিব। যদি কোনো অনুষ্ঠান আয়োজনৰ দায়িত্ব আপোনালোকৰ ওপৰত ন্যস্ত কৰা হৈছে তেন্তে সেইটো পূৰণৰ বাবে কোনো ধৰণে খং নকৰিব। গতিকে ধ্যান ৰাখিব। পৰিকল্পনা কৰিও বন্ধুসকল নম্ৰ স্বভাৱ বজাই ৰাখক বুলি কৈছে। পৰিকল্পনা কৰক কিন্তু নম্ৰতাৰ প্ৰয়োজন আছে। কোনো কথাতে বেছি খং নকৰিব, নহ'লে স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে। গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব। এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ, বৃষ ৰাশি। শ্ৰমজীৱী মানুহৰ কথা ক'বলৈ যাওঁতে চাকৰিৰ ক্ষেত্ৰত কাম কৰা বা বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকল আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কিছু বদলি পত্ৰ পাব পাৰে বা কৰ্মৰ ক্ষেত্ৰত কোনো নতুন দায়িত্ব পাব পাৰে। আপুনি আপোনালোকৰ বেগ আৰু নিজৰ যিখিনি আপোনালোকৰ নথি পত্ৰ আছে, যিখিনি আপোনালোকৰ সা সঁজুলি আছে, সেইখিনি আপোনালোকে সযতনে ৰাখিব লাগে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত যিকোনো সময়তে আন চাকৰিত বা আন জব এটাত যোগদান কৰাৰ সুযোগো পাব পাৰে বুলি কৈছে, কিন্তু পুৰণাৰ কোনো জব বা চাকৰি এৰাৰ আগতে বা কৰ্মটো এৰাৰ নিশ্চয়কৈ বিবেচনা কৰিব লাগিব বুলি কৈছে। ব্যৱসায়ীৰ লোকৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলে নিজৰ ব্যৱসায়ত অধিক ধন উপাৰ্জন কৰিবলৈ নিজৰ কোনো আত্মীয়ক ঠগিবলৈ চেষ্টা কৰা উচিত নহয় বুলি কৈছে। এনে কৰিলে আপোনালোকৰ বাবে নিজৰে লোকচান হ'ব পাৰে। সামৰিক বিভাগত চাকৰি লাভ কৰিবলৈ চেষ্টা কৰা বা আগবাঢ়ি যাবলৈ চেষ্টা কৰা যুৱক যুৱতীসকলৰ বাবে আজিৰ দিনটো এটা ভাল দিন। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ গঠনৰ ক্ষেত্ৰত যিখিনি প্ৰচেষ্টা বা যিখিনি চেষ্টা চলাইছে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব। যদি আপুনি চেষ্টা কৰি থাকে তেন্তে আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। আপোনাৰ বাবে অতি শুভ দিন হ'ব। আপোনাৰ চাকৰি বা কৰ্মৰ সম্পৰ্কে কিছু ভাল খবৰ পাব পাৰে। পৰিয়ালত ঐক্য বজাই ৰাখক। সকলোৰে লগত মিলা প্ৰীতিৰ ভাৱ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক। সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি যিকোনো মানুহৰ সন্মুখত শক্তিশালীভাৱে থিয় দিব। কথা বতৰা কওঁতে নাৰ্ভাছ ফিল নহ'ব, যাতে দুৰ্বলতাৰ সুযোগ পাব পাৰে কিছুমান ব্যক্তিয়ে। গতিকে দুৰ্বল ভাৱবোৰ পৰিহাৰ কৰক। ষ্ট্ৰংলি আপোনালোকে কথা বতৰা পাতোঁতে সুন্দৰকৈ পাতিবলৈ চেষ্টা কৰক বুলি কৈছে। আকৰ্ষণ কৰিবলৈ চেষ্টা কৰক। এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
আপোনাৰ তুলনাত বয়সৰ মানুহৰ লগত যোগাযোগ বজাই ৰাখিব লাগে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ ল'ব লাগে ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপযোগী হ'ব পাৰে তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আপুনি বহুত বেছি লাভৱান হ'ব শিকিব পাৰিব জানিব পাৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা লোকসকলৰ মনলৈ কিবা এটা নেতিবাচক চিন্তা আহিব পাৰে গতিকে সেই ধৰণৰ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক আপুনি নিজকে এজন ভাল চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি ধ্যান ধাৰণাৰ সহায় ল'ব পাৰে বা আপোনালোকে চিকিৎসাৰ লগ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব সংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব আগবাঢ়ি যাবলৈ বাবে চেষ্টা কৰক প্ৰেমত শুভ দেখা পোৱা গৈছে কিন্তু বুজাবুজিৰ কিছু আপোনালোকৰ প্ৰয়োজন আছে ছাত্ৰ-ছাত্ৰীসকলৰ আজি দিনটোৰ পঢ়া-শুনাৰ প্ৰতি একাগ্ৰতাৰ বৃদ্ধি কৰিব লাগিব পঢ়া-শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিব নালাগে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজিৰ ৰাশিফল কিতানৰ তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থাৎ ৰাশিফল অনুসৰি আপোনালোকৰ কিছু অসুবিধা পাব পাৰে কিছুমান কৰ্মৰ ক্ষেত্ৰত সেই কৈছে যে কাম কৰাৰ মানুহখিনিয়ে কথা বতৰা কৰোঁতে যদি অতি সাৱধান নহয় সমস্যা হ'ব পাৰে অৰ্থাৎ কথা বতৰা কৰোঁতে যদি আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাৰোবাৰ ভুলবোৰ যদি আপোনালোকে দেখুৱাই দিয়ে কিছুমান ক্ষেত্ৰত সমস্যাও পাব পাৰে গতিকে কিছুমান ক্ষেত্ৰত নম্ৰ হৈ থাকিব লাগিব আপোনালোকৰ সিনিয়ৰসকলে আপোনাৰ ওপৰত কিছু বেয়া পাব পাৰে নিজৰ কাম কাজখিনি সুন্দৰ কৰিব বা ভাল কৰি আপোনালোকে নিজৰ কাম কাজখিনি বেটাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰা উচিত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব কিছু ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ বহুত বেছি কৰ্মৰ ক্ষেত্ৰত কাম কৰিব লগা হ'ব পাৰে অভাৰ ৱৰ্ক কৰিব লগা হ'ব পাৰে কিন্তু আপুনি আপোনাৰ ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰা উচিত যদিহে ভুল ত্ৰুটিবোৰ হৈছে মিষ্টেক কৰিছে ৰং হৈছে সেইখিনি ঠিক কৰাৰ বাবে চেষ্টা কৰা উচিত ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটোত নতুন ব্যৱসায়ীসকলৰ বা ব্যৱসায়ত যোগদান কৰিব পাৰিব বুলি কৈছে আৰু যাৰ বাবে আপুনি বিত্তীয় ব্যৱসায়ৰ ক্ষেত্ৰত লাভ হ'ব বৃদ্ধি পাব পাৰে আৰু সেই অনুসৰি আপুনি অধিক কমিছনো পাব পাৰে বন্ধু বান্ধৱীৰ লগত হাঁহি ধেমালিৰ কটাব আজিৰ দিনটোত যুৱক যুৱতীসকলে কিন্তু আপুনি মনত ৰাখিব লাগিব হাঁহি ধেমালিৰ কিছু সীমাবদ্ধ আপোনালোকে ৰাখিব লাগে নহ'লে আপোনালোকৰ বন্ধুসকলেও আপোনাৰ ওপৰত খং উঠিব পাৰে কিছুমান ক্ষেত্ৰত নিজৰে লোকচান হ'ব পাৰে অযথা সময় বেষ্ট নকৰিব টাইম বেষ্ট নকৰিব গতিকে ধ্যান ৰাখক যদি আপোনালোকৰ ঘৰত কোনো জন্তু ৰখা হয় তেন্তে তাৰ খাদ্যৰ সঠিক ব্যৱস্থা কৰিব লাগে নহ'লে আপোনালোকে ৰাতিপুৱা নিশ্চয়কৈ আপোনালোকৰ যদি গাই গৰু আছে নিশ্চয়কৈ ৰাতিপুৱা ৰুটি এখন আপোনালোকে খুৱাব লাগে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আপুনি আপোনালোকৰ পৰিয়ালৰ সুখ বৃদ্ধিৰ চেষ্টা কৰিব বুলি কৈছে সুখৰ কাৰণে পৰিয়ালৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকে চেষ্টা কৰিব ঘৰখনৰ উন্নতিৰ কাৰণে চেষ্টা কৰা দেখা পোৱা যাব যদি আপুনি সৰু সৰু অনুষ্ঠানবোৰত ডাঙৰ উদযাপন কৰে তেতিয়া আপোনালোকৰ পৰিয়ালৰ সদস্যসকল আপোনালোকৰ লগত বহুত বেছি সুখী হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বতৰৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্য কিছু আপোনালোকৰ অৱনতি ঘটিব পাৰে বা অসাৱধান নহ'লে আপোনালোকৰ স্বাস্থ্য কিছু প্ৰব্লেম দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ-ছাত্ৰীসকলে আজিৰ দিনটোত পঢ়া-শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কিতানৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰত ব্যক্তিসকলে আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত নতুন ঠাইত প্ৰতিনিধিত্ব কৰিব লাগিব পাৰে বা কিছুমান ক্ষেত্ৰত আপুনি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগিব কাম কাজখিনি কৰাৰ ক্ষেত্ৰত আৰু দিনটো কোনখিনি কাম আপোনালোকে আগতীয়াকৈ কৰিব প্লেনিং কৰি ল'ব তালিকা এখন প্ৰস্তুত কৰি ল'ব বা আপোনালোকে পৰিপাটি কৰি কামখিনি কৰিবলৈ বাবে চেষ্টা কৰক বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব যাতে সেই সময়ত আপুনি কোনো সমস্যাৰ সন্মুখীন নহয় ব্যৱসায় কৰাৰ লোকসকলৰ কথা ক'বলৈ যাওঁতে কাপোৰৰ ব্যৱসায়ীসকলে বিশেষকৈ লাভ হ'ব ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিষ্ঠানত গ্ৰাহকৰ ভাল লগাৰ পছন্দ অপছন্দৰ কথা আপোনালোকৰ মনত ৰাখিব লাগিব কাৰণ আপোনালোকৰ ফেশ্বনৰ এই যুগত আপোনালোকৰ মানুহৰ পছন্দৰ পৰিৱৰ্তন অতি দ্ৰুতগতি হয় গতিকে
কাপোৰৰ ব্যৱসায়ীসকলে ধ্যান ৰাখিব বাকী ব্যৱসায়ীসকলৰ বাবেও আজিৰ দিনটোত স্বাভাৱিক হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে নিজৰ চিন্তাৰ চৰ্চা পিতৃ মাতৃৰ সৈতে ভাগ কৰিব পাৰিব ইয়াত কুণ্ঠাবোধ নকৰিব যদি আপোনালোকে কিছুমান সমস্যা পাই আছে প্ৰবলেম ফেচ কৰি আছে নিশ্চয়কৈ পিতৃ মাতৃৰ সৈতে ডিসকাস কৰিব এটা ভাল প্ৰতিফলন দেখিব ভাল এডভাইস পাব ভাল এটা পৰামৰ্শ লাভ কৰিব তেওঁলোকৰ পৰামৰ্শৰে আপোনালোকৰ সকলো সমস্যাৰ সমাধান কৰিব পাৰিব আপোনালোকৰ সন্তানৰ বিয়াৰ সন্দৰ্ভত আপোনালোকৰ পৰিয়ালৰ কিছু আলোচনা হ'ব পাৰে সন্তানৰ বিবাহৰ বাবে উপযুক্ত বয়সৰ কথা বিবেচনা কৰিব লাগিব স্বাস্থ্যৰ বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে অত্যধিক কামৰ বাবে আপুনি ভাগৰ অনুভৱ কৰিব পাৰে যাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে যদি আপোনাৰ মনত কোনো ধৰণৰ বিভ্ৰান্তি হয় তেন্তে ধৰ্মীয় কামকাজৰ প্ৰতি মনটো অলপ কেন্দ্ৰীভূত কৰি যিকোনো মন্দিৰ ইত্যাদিলৈ গৈ মানসিক শান্তিৰ বাবে আপোনালোকে যাব পাৰে তাতে গৈ আপোনালোকৰ নিজৰ আৰাধ্য দেৱতাক আপোনালোকে পূজা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তেতিয়া আপোনালোকৰ মনটো শান্তি পাব বুলি কৈছে আৰু কামখিনি সুন্দৰভাৱে কৰিবলৈ পৰিচালনা কৰিবলৈ সাহস পাব প্ৰেম জীৱনত সৰু সুৰা কথা-বতৰাগুলো কিন্তু কাৰ্যবেচাল হ'ব পাৰে বৈবাহিক জীৱনত জীৱনসংগীৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখক তেওঁলোকৰ হেলথৰ কিছু সমস্যা দেখা দিব পাৰে আপোনালোকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল খিতানৰ অন্যতা ৰাখিলৈ সিংহ ৰাশি কাম কৰা বা কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ ডাটা সুৰক্ষাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক আৰু আপোনালোকৰ ডাটাৰ ল্যাপটপ হওক বা আপোনালোকৰ কম্পিউটাৰত হওক ব্যৱসায়ীসকলে হওক কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ সংৰক্ষণৰ ব্যৱস্থা কৰক যদি আপুনি কিবা এটা পাহৰি যায় তেন্তে আপোনাৰ বাবে এটা ভুলৰ ফলত বৃহৎ লোকচান হ'ব পাৰে গতিকে কিছুমান মোবাইলতো আপোনালোকে সেইখিনি ৰাখিব পাৰে কৰ্মৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখক ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো যদি ব্যৱসায়িক ক্ষেত্ৰত কোনো সমস্যাৰ বহুত ডাঙৰ হৈ পৰিছে তেন্তে ইয়াৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত আপুনি বা সেইখিনি পৰিস্থিতিৰ সৈতে যুঁজিবলৈ আপুনি অতি ধৈৰ্য ধৰিব লাগে সমস্যাবোৰ সমাধান কৰিবলৈ ধৈৰ্য ধৰি আগবাঢ়িব লাগে নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰতো সফল হ'ব ইয়াৰ দ্বাৰা আপোনালোকৰ বাবে অতি উপকাৰী হ'ব আপুনি হয়তো আপোনালোকৰ পুৰণি বন্ধু এজনক তৎক্ষণাত লগ পাব পাৰে যাক লগ পাই আপুনি বহুত বেছি সুখী হ'ব বন্ধু বান্ধৱীৰ লগ পাই আপোনালোকে সকলো কথা বতৰা পাতিব মনৰ ইচ্ছাবোৰ আপোনালোকে পাতিব সুখৰ দুখৰ কথাৰ ভাগ বতৰা কৰিব বন্ধু বান্ধৱীৰ লগত কতো ওলাই যাব নালাগে তৎক্ষণাত যদি আপুনি কিছু কাম কৰিব লগা হয় তেন্তে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কিন্তু সেইবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি হয়তো বহুত বেছি কষ্ট কৰিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে বা স্বাস্থ্যৰ কথা কওঁতে আজি দিনটো আপোনালোকৰ চকুত কোনো ধৰণৰ সমস্যা হ'ব পাৰে তেন্তে চকুৰ যত্ন লওক বুলি কৈছে আৰু দীৰ্ঘদিনলৈ মোবাইল বা ল্যাপটপ ব্যৱহাৰ কিছু আপোনালোকে কমাবলৈ চেষ্টা কৰক চিকিৎসকৰ পৰামৰ্শ লৈ চকুৰ চিকিৎসাৰ ব্যৱস্থা কৰক এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ ঘৰৰ আৰাম বা সুবিধাৰ বৃদ্ধি পাব ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে বা ঘৰখনৰ মংগলৰ কাৰণে যিখিনি কাম কৰি আছে সেইখিনি ক্ষেত্ৰত ফোকাস দিব এটা ভাল প্ৰতিফলন দেখিব অলৰেডি আপোনালোকৰ ঘৰখনৰ কাৰণে যথেষ্ট কৰি আছে আপুনি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে দিনটোত এই আপোনালোকৰ বাবে অতি শুভ দিন অত্যন্ত শুভ দিন দিনটো সুন্দৰ বেপাৰ হ'ব সংগ্ৰামবোৰ পৰিহাৰ কৰক নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব এটা সুন্দৰ প্ৰতিফলন দেখিব প্ৰেমত শুভ দেখা পোৱা গৈছে আজি দিনটো আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক এবাৰ আহিছোঁ ৰাশিফল খিতানৰ অন্যতা ৰাশি কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰিবলৈ অত্যন্ত সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে আপোনাৰ সজাগতাৰ বাবে আপোনালোকৰ কামে সোনকালে সম্পূৰ্ণ কৰিব পাৰে অৰ্থাৎ এক্টিভ হ'ব লাগিব কামবোৰ কৰাৰ ক্ষেত্ৰত এলাহ ভাৱবোৰ ত্যাগ কৰক এটা ভাল প্ৰতিফলন দেখিব এলাহ ভাৱে আপোনালোকৰ বা লেজিনেছবোৰ আপোনালোকৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীসকলে বহুত বেছি লাভ পাব পাৰে তেওঁলোকৰ ব্যৱসায় বহুত বেছি ভাল হ'ব কিন্তু আপোনালোকৰ ব্যৱসায়ত আপুনি আপোনালোকৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে আৰু লগতে আপোনালোকৰ কামৰ প্ৰতিও গুৰুত্ব দিব লাগে কিবা এটা ভুল কৰিব পাৰে তৎক্ষণাত গতিকে ধ্যান ৰাখক যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো তেওঁলোকে হয়তো নিজৰ কামবোৰ অতি ভালদৰে কৰিবলৈ
বন্ধু বান্ধৱীৰ সহায় ল'ব লাগিব আৰু আপুনি হয়তো তাত সফলতা লাভ কৰিব পাৰে আপোনাৰ সকলো কাম অতি সহজে সম্পূৰ্ণ হ'ব ধৈৰ্য ধৰি কামবোৰ কৰিবলৈ চেষ্টা কৰক আপুনি পৰিয়ালৰ কোনোবা এটা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব ইয়াত আপুনি বহুত বেছি সুখী অনুভৱ কৰিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু আপোনালোকৰ স্বাভাৱিক হ'ব ঋতুভিত্তিক ৰোগে কিছু অশান্তি দিব পাৰে গতিকে কিছু ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বতৰ পৰিৱৰ্তনৰ বাবে মূৰৰ বিষ হ'ব পাৰে কাহ চৰ্দি সমস্যা কিছু অশান্তি দিব পাৰে গতিকে ডাক্তৰে দিয়া পৰামৰ্শখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰক মাজে মাজে আপোনালোকে নিজৰ হেল্থৰ আপোনালোকে চেকআপ কৰাব এটা ভাল প্ৰতিফলন দেখিব অসাৱধান নহ'ব আপুনি আপোনালোকৰ পুৰণি পৰিকল্পনাৰ পৰা সফলতা লাভ কৰিব যিখিনি প্লেনিং কৰিছিল পৰিকল্পনা কৰি আছিল বহুদিনৰ পৰা সেইখিনি ক্ষেত্ৰত সফলতা লাভ কৰিব যি আপোনালোকৰ বহুত বেছি অৰ্থাৎ আত্মবিশ্বাস বহুত বৃদ্ধি কৰিব পাৰে আৰু আপোনালোকৰ বহুত বেছি আপোনালোকৰ মনটো সুখী অনুভৱ কৰিব অত্যন্ত শুভ দেখাব গৈছে সংৰাগবোৰ পৰিহাৰ কৰিব নিজৰ আবেগক নিয়ন্ত্ৰণ কৰিব কাম কাজখিনি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ দিনটো শুভ হোৱা কামনা কৰি এবাৰ আহিছো ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখাব গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব কৰ্মৰ ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত বেছি খৰখেদা কৰিব লাগিব যিকোনো ক্ষেত্ৰতে নিজে কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰিব লাগে আনৰ ওপৰত নিৰ্ভৰ নকৰিব জোখতকৈ গতিকে নিজৰ ওপৰত আপোনালোকে বিশ্বাস কৰি নিজৰ ওপৰত ডিপেন্ডেন্ট হ'ব গতিকে আনৰ ওপৰত বেছিকৈ ডিপেন্ডেন্ট নহ'ব ব্যৱসায়ীসকলে হয়তো বৃহৎ লাভ পাব পাৰে যি আপোনালোকক বহুত বেছি সুখী কৰিব আপোনাৰ ব্যৱসায় ভালদৰে আগবঢ়াই নিব পাৰিব মাত্ৰ আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি যাওক নিশ্চয়কৈ সফলতা লাভ কৰিব আপুনি জীৱনত আগবাঢ়ি যাবলৈ বহুত বেছি কষ্ট কৰি থাকিব যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটোত আপোনালোকৰ ভাগ্য আপোনালোকক অনুকূল কৰিব আপুনি যি কাম হাতত নলওক কিয় আপোনালোকৰ কাম অতি কম সময়তে সম্পূৰ্ণ হ'ব পাৰে যি কামে নকৰক নিশ্চিতভাৱে সফলতা লাভ কৰিব ধৈৰ্য ধৰিব আপোনালোকৰ পিতৃ মাতৃৰ লগত আপোনালোকৰ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কথা আলোচনা বা ভাগবতৰা কৰা হ'ব পাৰে যাৰ বাবে আপুনি অতি সুখী অনুভৱ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আযুক্ত খাদ্যক অধিক গুৰুত্ব দিয়ক যদি আপুনি কাম কৰে কঠোৰ পৰিশ্ৰম কৰে তেন্তে আপুনি নিশ্চিতভাৱে লাভ পাব আপোনালোকৰ আৰ্থিক অৱস্থা এই সময়খিনিত ভাল হ'ব বুলি কৈছে আৰু আপোনালোকৰ ধনৰ অভাৱ কিছু কমিব আপোনালোকৰ বাবে দিনটো সুন্দৰ পাৰ হ'ব প্ৰেম জীৱনত সমস্যাবোৰ সমাধান হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ আওকাণ কৰিলে নিজৰে লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ বাবে আজিৰ দিনটোত শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব এবাৰ আহিছো ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনাৰ অধীনত কাম কৰাৰ সকলৰ সহযোগিতা আপোনালোকৰ কাৰ্যালয়ৰ পৰা বা কৰ্মৰ ক্ষেত্ৰত কঠিন কামবোৰ কৰিবলৈ আপোনালোকৰ বাবে উপকাৰী হ'ব তেওঁলোকে সহায় কৰিব হেল্প কৰিব কিন্তু আপোনালোকে নিজৰ কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আনৰ ওপৰত জোখতকৈ এৰি নিদিব কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে সোণৰূপৰ ব্যৱসায়িক অলপ চিন্তিত যেন লাগিব তেওঁলোকৰ কামত বহুত বেছি লেহেমীয়া হ'ব পাৰে বিয়াৰ বতৰত আপোনালোকৰ ক্ৰয়বোৰত অলপ বেছি হ'ব পাৰে আৰু ইয়াৰ দ্বাৰা আপুনি অলপ সন্তুষ্ট হৈ থাকিব যদি আপুনি কিছুমান অসুবিধা বা কিছুমান সমস্যা আপোনালোকে ফেচ কৰিছে প্ৰবলেম ফেচ কৰিছে আপোনালোকে জনাশুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব আজিৰ দিনটোত যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আন কাৰোবাৰ বিবাদত সোমাব নালাগে কোনোবা ব্যক্তি যদি কাজিয়া পেচাল লাগি আছে তৰ্ক পেচাল লাগি আছে সেইখিনি মাজত আপোনালোকে সোমাব নালাগে তৎক্ষণাত অন্যথা এই বিবাদৰ বাবে আপোনালোকৰ বহুত বেছি মূল্যৱান সময় নষ্ট হ'ব পাৰে আৰু খৰচ পাতি আপোনালোকৰ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আনৰ বিবাদৰ পৰা মুঠতে কাজিয়া পেচালৰ পৰা আপোনালোকে আঁতৰি থাকিবলৈ চেষ্টা কৰক আপোনাৰ লোকৰ বাবে ভাল হ'ব আপোনাৰ পৰিয়ালৰ লোকৰ মাজত কিবা এটা বিষয়ক লৈ উত্তেজনাৰ পৰিৱেশ হ'ব পাৰে সেইবাবে পৰিয়ালৰ সকলো সদস্যই
মনটো বুজিবলৈ চেষ্টা কৰিব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আজিৰ দিনটোত কোনোৱে একো অতিৰঞ্জিত কৰা উচিত নহয় আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে হাঁফানি ৰোগীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কুঁৱলী আৰু অত্যন্ত ঠাণ্ডাত ঘৰৰ পৰা ওলাই যাওঁতে আপোনালোকে কিছু ধ্যান ৰাখক বুলি কৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কাম কৰাৰ লগতে ধৰ্মীয় কাম কাজতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে আপুনি আত্মসন্তুষ্টি লাভ কৰিব মন্দিৰ আদিত পৰিয়ালৰ সৈতে দান বৰঙণি কৰিব পাৰে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব আপোনালোকৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ আত্মীয়বৰ্গৰ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব সক্ষম হ'ব বুলি কৈছে অভিযান্ত্ৰিক ক্ষেত্ৰত কাম কৰাৰ মানুহে পদোন্নতি পাব পাৰে লগতে আপোনাৰ দৰমহা আদি বৃদ্ধি পাব পাৰে যাৰ ফলত আপোনালোকৰ পৰিয়ালত অতি সুখৰ পৰিৱেশ সৃষ্টি হ'ব নতুন বছৰটোৱে আপোনাৰ বাবে বহুত বেছি সুখ কঢ়িয়াই আনিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো নিজৰ ব্যৱসায় ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিলে এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু ধৈৰ্য ধৰি আগবাঢ়িবলৈ চেষ্টা কৰক সামগ্ৰী বিক্ৰী কৰি বহুত বেছি টকা উপাৰ্জন কৰিব পাৰিব আন ব্যৱসায়ীসকলেও আপোনালোকৰ কোনো লোকচানৰ সন্মুখীন নহ'ব তেওঁলোকে কামো ঠিকমতে কৰিব পাৰিব ব্যৱসায়ীসকলে সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিব যদি আপুনি যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁ আজিৰ দিনটোত যদি তেওঁলোকে কিবা কাৰণত পঢ়া শুনাৰ এৰিছে তেন্তে পুনৰ পঢ়া শুনাৰ সম্পূৰ্ণ চেষ্টা কৰা উচিত তেওঁলোকে হয়তো নিজৰ কেৰিয়াৰৰ বাবে ভাল সুযোগ পাব পাৰে ইয়াৰ লগতে আপুনি আপোনাৰ আগ্ৰহৰ যিকোনো কামৰ পাঠ্যক্ৰমো আপোনালোকে কৰিব পাৰে আপোনালোকৰ ঘৰৰ পৰিৱেশ আনন্দ আৰু সুখেৰে ভৰি পৰাৰ উচিত বুলি কৈছে আৰু সেইখিনি আনিব লাগিব নিজে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক সমন্বয় বাবে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ বহুত বেছি সুখী হ'ব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব ঋতুভিত্তিক ৰোগে কিছু অশান্তি দিব পাৰে গতিকে ধ্যান ৰাখক যদি হেল্থৰ কিছু সমস্যা বা ডাঙৰ প্ৰব্লেম ফেচ কৰিছে চিকিৎসকৰ পৰামৰ্শ লৈ নিজৰ চিকিৎসা কৰক বুলি কৈছে কোনো ধৰণে অসাৱধান নহ'ব আপোনাৰ ঘৰতে কীৰ্তন আদি কৰি বা পূজা পাঠ কৰি আপোনালোকে মানসিক বিভ্ৰান্তিৰ পৰা নিজকে ৰক্ষা কৰিব পাৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিব বা মনত বহুত বেছি সন্তুষ্টি লাভ কৰিব সংৰাগবোৰ পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া প্ৰতিদিনে ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কাম কৰা সকলেও কিছু সময়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে পদোন্নতি বা আগবাঢ়ি যাব পাৰিব আপোনালোকৰ কামৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে বিশেষকৈ প্ৰাইভেট কোম্পানীত কাম কৰাৰ লোকসকলৰ এই বিষয়ে ধৈৰ্য ধৰিব লাগিব ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত পূৰ্বপুৰুষৰ ব্যৱসায়ৰ পৰা আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ দিন হ'ব বুলি কৈছে আৰু পূৰ্বপুৰুষৰ ব্যৱসায়ৰ পৰা আপোনালোকৰ লাভ হ'ব বুলি কৈছে আৰু আপুনি আপোনালোকৰ ব্যৱসায়টো পুনৰ আপডেট কৰাৰ পৰিকল্পনা কৰিব লাগে আৰু সময় সময় আগবঢ়াই নিব লাগে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে কিছু গুৰুত্ব প্ৰদান কৰিব লাগে কেনেকৈ নতুনত্ব আনিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব ব্যৱসায় ক্ষেত্ৰত কেনেকৈ নতুনত্ব আনি আপোনালোকে ব্যৱসায় ক্ষেত্ৰত আৰু বেছি আপোনালোকে গ্ৰ' কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে গতিকে পৰিকল্পনাৰ কিছু প্ৰয়োজন আছে আৰু পৰিকল্পনা কৰিব লাগে আৰু সময় সময় সেইখিনি ক্ষেত্ৰত আগবঢ়াই নিব লাগে সময় অনুসৰি আপোনালোকৰ ব্যৱসায়ত পৰিৱৰ্তন কৰক যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে পৰাজয় মানি লোৱা উচিত নহয় হাৰ নেমানিব নিজৰ লাইফটো নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰা উচিত গতিকে সেয়ে কৈছে আপুনি পৰাজয় মানি লোৱাটো উচিত নহয় বহুত কষ্ট কৰি থাকিব লাগিব আৰু কষ্টৰ ফল আপোনালোকে নিশ্চয়কৈ লাভ কৰিব আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব প্ৰতিটো সৰু ভুলৰ বাবে সন্তানক অবিৰতভাৱে
বকাবকি কৰা উচিত নহয় বা কাজিয়া পেচাল নকৰিব, খং নকৰিব, কিন্তু মৰমেৰে আপোনালোকে বুজাই দিয়ক। বৈবাহিক জীৱনত সন্তানে নিশ্চয়কৈ বুজি পাব। আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি দীৰ্ঘদিন ধৰি কোনো দীৰ্ঘদিনীয়া ৰোগত ভুগি আছে তেন্তে আপুনি কিছু সকাহ পাব পাৰে, কিন্তু খাদ্যাভ্যাসত চকু ৰাখিব লাগে, খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখিব লাগে। এই ক্ষেত্ৰত অসাৱধান নহ'ব। বন্ধু বান্ধৱীৰ পৰা বিশেষকৈ বন্ধু বান্ধৱীৰ বেয়া সংগীৰ পৰা বা সংগৰ পৰা আঁতৰি থাকক, নহ'লে তেওঁলোকৰ সংগত থাকি নেতিবাচক চিন্তা মনলৈ আহিব পাৰে। গতিকে ইতিবাচক হৈ থাকিবলৈ, সদায় পজিটিভ হৈ থাকিবলৈ পৰিয়ালৰ সৈতে যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰক বুলি কৈছে। এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যিকোনো সিদ্ধান্ত লওঁতেও ধ্যান ৰাখিব, আৱেগক নিয়ন্ত্ৰণ কৰিব। আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অলপ সাৱধানতাৰ দিন বুলি কৈছে। যদি আপুনি কৰ্মৰ ক্ষেত্ৰত কথা কওঁ তেনেহ'লে আজিৰ দিনটোত কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান কামৰ সন্দৰ্ভত অতি সজাগ হৈ থাকিব লাগিব, যাতে আপোনালোকৰ জ্যেষ্ঠ বিষয়াসকলে আপোনালোকৰ ওপৰত খং নকৰে। গতিকে খং উঠিব পাৰে। আপোনালোকৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত, তেতিয়াহে আপুনি পদোন্নতি লাভ কৰিব পাৰিব আৰু আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে বা কোনো গুৰুত্বপূৰ্ণ আপোনালোকৰ দায়িত্ব আপুনি লাভ কৰিব পাৰে। গতিকে নিজৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্ব দি কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰা উচিত, তেতিয়া আপুনি পদোন্নতি লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আজিৰ দিনটো আপোনালোকৰ যদি আপোনালোকৰ ব্যৱসায়ত যিকোনো ধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰে তেন্তে সময় অনুসৰি কৰক বুলি কৈছে আৰু ইয়াৰ বাবে নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা বা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে তেওঁলোকৰ পৰাই হওক বা ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক বুলি কৈছে। যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলে কোনো ধৰণৰ এলাহ মনলৈ আনিব নালাগে। এলাহ ভাৱবোৰ, লেজিনেছবোৰ আপোনালোকৰ মনলৈ কেতিয়াও নানিব, আহিবলৈ নিদিব, নহ'লে সমস্যা হ'ব পাৰে। কালিৰ কাম আজি আপোনালোকে কৰিবলৈ চেষ্টা কৰা উচিত, গতিকে ধ্যান ৰাখক। গতিকে কিছুমান কাম পিছুৱাই নিদিব তৎক্ষণাত। ৰাতিপুৱাৰ সাৰ পোৱা আৰু ৰাতিপুৱা শুই উঠাৰ নিয়মাৱলী আপোনালোকৰ সময় নিৰ্ধাৰণ কৰিব লাগে। বেছি দেৰিকৈ শুব নালাগে আৰু বেছি সোনকালে আপোনালোকে সাৰ পাব নালাগে। গতিকে টাইম টেবুল ৰুটিন আপোনালোকে মিলাই চলিব লাগে যুৱক যুৱতীসকলে, তেতিয়াহে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্য কিছু আপোনালোকৰ প্ৰব্লেম ফেচ কৰিছে, পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য কিছু বহুদিন ধৰি যদি বেয়া হৈ আছিল বা আপোনালোকৰ বা আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যই, তেতিয়াহ'লে আপুনি কিছু সকাহ পাব পাৰে, কিন্তু আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। আপুনি ঘৰৰ পৰা ওলাই গৈ মানুহক লগ কৰি নতুন বন্ধুত্ব গঢ়িবলৈ চেষ্টা কৰিব লাগে। নতুন কথা আপোনালোকে জানিবলৈ চেষ্টা কৰিব লাগে, শিকিব লাগে সদায় কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, ক'ত কি হৈ আছে, আশে পাশে আপোনালোকৰ চাৰিওফালে পৰিৱেশটো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব লাগে। বন্ধুৰ লগতো আপোনালোকে সময় কটাব লাগে। ইয়াৰ দ্বাৰা আপোনালোকৰ মনটো ফৰকাৰ লাগিব আৰু কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব। আপুনি পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যাব পাৰিব। ব্যৱসায়ত লাভৰ যোগ দেখা পোৱা গৈছে। প্ৰেম জীৱনত কাজিয়া পেচাল হ'ব পাৰে, কিন্তু আণ্ডাৰষ্টেণ্ডিং কিছু প্ৰয়োজন আছে। ভুল বুজাবুজি হৈ থাকিব পাৰে, সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে ষ্টাডিৰ ক্ষেত্ৰত কিন্তু ফ'কাছ দিব লাগিব। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আপোনালোকৰ আত্মীয়বৰ্গলৈ পৰিয়ালবৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ হোৱা কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ একেবাৰে শেষতো ৰাশি মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামেৰে আপোনাৰ ঊৰ্ধ্বতন বিষয়াক সন্তুষ্ট কৰিব পাৰিব। আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ কামত সন্তুষ্ট হ'ব পাৰে আৰু ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সুনাম আপোনালোকে শুনিবলৈ সক্ষম হ'ব। আপোনালোকৰ দৰমহা আদি বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ মনতো শান্তি লাভ কৰিব। ব্যৱসায় কৰা লোকসকলৰ কথা ক'বলৈ যাওঁতে সফলতা লাভ কৰিবলৈ ব্যৱসায়ীসকলে তেওঁলোকৰ অধীনস্থৰ সৈতে কাম কৰিব লাগিব, তেতিয়াহে আপুনি আপোনালোকৰ ব্যৱসায়ত অধিক সফলতা লাভ কৰিব পাৰিব। আপুনি আপোনালোকৰ মানদণ্ডৰ ওপৰত চকু ৰাখিব লাগিব। আপোনালোকৰ ব্যৱসায়টো হয়তো তেতিয়া আপোনালোকে ভালদৰে চলাই থাকিব আৰু চলাই নিব পাৰিব।
যুৱক-যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক-যুৱতীসকলে শান্তিৰে নিজৰ বয়োজ্যেষ্ঠসকলে দিয়াৰ পৰামৰ্শ অনুসৰণ কৰক বুলি কৈছে অন্যথা কোনেও তেওঁলোকক কোনো পৰামৰ্শ নিদিব গতিকে ধ্যান ৰাখক তেওঁলোকৰ কথা বতৰাখিনি শুনিবলৈ চেষ্টা কৰক নহলে কিছুমান ক্ষেত্ৰত সমস্যা নিজৰে হ'ব পাৰে আজি দিনটো ঘৰ মাটি কিনাৰ অতি উপযুক্ত সময় আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি দিনটো স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে বিশেষকৈ হাৰ্ডৰ যিসকলৰ সমস্যা আছে তেওঁলোকে যত্ন লওক অত্যন্ত ঠাণ্ডাৰ বাবে আপুনি তেজ জমা হোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত ধ্যান ৰাখক যোগাসন কৰক ব্যায়াম কৰক আৰু আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি সহজ কৰি ৰাখক আজি দিনটো চিন্তামুক্ত হওক বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ সহায় ল'ব পাৰে যিকোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত আপোনালোকৰ ঘনিষ্ঠসকলৰ সৈতে বহি আপোনালোকৰ বিভ্ৰান্তিবোৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে আপোনালোকে সেই বিষয়ে আলোচনা কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰেমত খুব দেখা পোৱা গৈছে বৈবাহিক জীৱনত জীৱনসংগীয়ে কি ক'ব বিচাৰিছে তেওঁলোকৰ মনৰ ভাৱবোৰ তেওঁলোকৰ আবেগবোৰ বুজিবলৈ চেষ্টা কৰা উচিত অযথা কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখিব এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পঢ়া-শুনাৰ প্ৰতি গুৰুত্ব দিব এটা সুন্দৰ প্ৰতিফলন দেখিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানে ধন্যবাদ ওম নমঃ শিৱায়